মই শেখ শাহাবুদ্দিন মই শিক্ষকতা কৰিছিলোঁ। আজি 6 বছৰ হ'ল মই অৱসৰ লৈছোঁ। ইয়াৰ পিছত মই সক্ৰিয় ৰাজনীতিত সোমাইছিলোঁ কংগ্ৰেছত মই আচলতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক'লেও হ'ল 38 বছৰ ধৰি কংগ্ৰেছতে আছোঁ। চাকৰি কৰিলেও মোৰ পৰিয়াল বা সকলোৱে মোৰ কংগ্ৰেছৰ সমৰ্থনত আছিল। গতিকে ক'বলৈ গ'লে 38 বছৰ মই কংগ্ৰেছত থাকি 2020 মই ৰিটায়াৰ্ড কৰাৰ পিছত কংগ্ৰেছ দলে মোক কিছুমান দায়িত্ব দিছিল। দায়িত্ব মই নিষ্ঠাৰ সততাৰে পালন কৰি আছিলোঁ। বিগত যিটো পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল প্ৰক্ৰিয়া, তেতিয়া আমাৰ কংগ্ৰেছ দলৰ যেতিয়া প্ৰাৰ্থিত্ব যিটো চিলেকশ্যন যিটো হ'ব, তাত আমাৰ এটা কমিটি আছে, PSC কমিটি। আমাৰ শোণিতপুৰ জিলাৰ PSC কমিটিত মোকে এজন সদস্য হিচাপে ৰাখিছিল। তো সেই হিচাপে মই যিদিনা মিটিংখন বহাৰ পিছত আমাৰ গাভৰু ব্লকৰ, বেচিকেলি গাভৰু ব্লকটো মোৰ নিজৰ। গাভৰু ব্লকৰ যেতিয়া ফাইলটো খুলিলে তাত জিলা পৰিষদৰ 4জন কেণ্ডিডেট প্ৰাৰ্থী তালিকা। এজনৰ নাম আমিনুল, এজনৰ নাম ৰফিজুদ্দিন, এজনৰ নাম দিলদাৰ হুছেইন, আনজন আছে ইদ্ৰিছ আলী। আমিনুল ইছলামৰ নামটো পাই মই অলপ চমক খালোঁ। এইজনটো আমাৰ গাভৰু ব্লকৰ মানুহ নহয়, তেওঁতো নদুৱাৰ ব্লকৰ মানুহ। পিছত খবৰ খাতি লৈ দেখিলোঁ তেওঁ 1.5 মাহ আগতে তেওঁৰ অকলশৰীয়া নামটো কাটি আনিছে গাভৰু ব্লকত দোলাবাৰী কোনোবা এটা গাঁৱৰ ঘৰৰ লগত সংলগ্ন কৰি থৈছে। বাকী তেওঁৰ মিছেছৰ নাম, তেওঁৰ মাকৰ নাম গোটেইখিনি 5 মাইলত আছে। নদুৱাৰ ব্লকৰ 5 মাইল পঞ্চায়তত। 5 মাইল পঞ্চায়তত তেওঁ প্ৰাক্তন সভাপতি আছিল। আৰু সেই সময়ত তেওঁ 5 মাইল পঞ্চায়তত বহুত দুৰ্নীতি কৰি থৈ গৈছে। দুৰ্নীতি ইমান কৰিছে, চৰম দুৰ্নীতি কৰি থৈ গৈছে। 5 মাইল এখন মছজিদ আছে, আমাৰ যিটো মেইন বড়ো মছজিদ 5 মাইলৰ এই গোটেই অঞ্চলত। তাত মোটামুটি 10 লাখ টকাৰ এটা স্কিম ধৰি 3.5 লাখ টকাৰ কাম কৰি 6.5 লাখ টকা মাৰিলে। এইটো হ'ল 1 নম্বৰ দুৰ্নীতি। 2 নম্বৰ হ'ল শোণিতপুৰ কলেজ বুলি এখন কলেজ আছে, কলেজৰ পৰা আমাৰ কবৰস্থানলৈ এখন ৰাস্তা লাগে। ৰাস্তা 8 লাখ টকা ধৰিলে। প্ৰথম কিস্তি 8 লাখ টকা 4 লাখ উঠালে, আধা উঠাই আধাৰ কাম দেখাই দিলে, কিন্তু 1 পইচা কাম কৰা নাই। এনেকৈ ইফালে 8 লাখ, ইফালে 6.5 লাখ, গোটেই টকা তেওঁ আত্মসাৎ কৰিলে। এনেকুৱা বহুত কেলেংকাৰী তেওঁৰ আছে, যাৰ কাৰণে তেওঁ 5 মাইল পঞ্চায়তটো এৰি তেওঁ নদুৱাৰ ব্লক এৰি আহি মনে মনে কাৰোবাৰ ঘৰৰ নাম দি গাভৰু ব্লকত সোমাইছে। তেওঁ নিচাটো যোৱা নাই, তেওঁ আকৌ ইলেকশ্যন খেলিব জিলা পৰিষদত। যেতিয়া তেওঁৰ নামটো আহিল আৰু আমাৰ ইফালে 3জন আগৰ পৰা আছেই, তেতিয়া মই থিয় হৈ অবজেকশ্যন কৰিলোঁ যে আমিনুল ইছলাম বোলা মানুহজন কিন্তু আমাৰ গাভৰু ব্লকৰ নহয়েই। তেওঁৰ ঘৰ 5 মাইলত নদুৱাৰ ব্লকত তেওঁৰ অকলশৰীয়াকৈ নামটো ইয়াত আনিছে বুলি গম পাইছোঁ, একমাত্ৰ জিলা পৰিষদ খেলাৰ কাৰণে। এইটো মই এজন ছিনিয়ৰ কংগ্ৰেছী আৰু এই PSC কমিটিৰ সদস্য হিচাপে দুৰ্গুৰ আপত্তি আছে, অবজেকশ্যন আছে। এই নামটো আহিব নালাগে, কাৰণ তেওঁ এজন দুৰ্নীতি কৰি অহা মানুহ। আগৰ কথাখিনি মিটিঙত ক'লোঁ। তাৰপিছত বাকী 3জনৰ নাম ৰফিজুদ্দিন, দিলদাৰ হুছেইন আৰু আমাৰ ইদ্ৰিছ আলীৰ নাম 3টা আছে। মই কৈছোঁ এই 3টাৰ যাকে দিয়ে মই ক'ব লগা নাই, কাৰণ তেওঁক 1.5 মাহ আগত অহা মানুহজনক কোনো পধ্যে দিব নোৱাৰে। মোৰ কথাটো কিন্তু হাউচেও সমৰ্থন জনাইছে। জনোৱাৰ পিছত ইনচাৰ্জ আছিল সঞ্জু বৰুৱা আৰু আমাৰ জিলাৰ কংগ্ৰেছৰ সভাপতি দাদুল কাকতিয়ে ক'লে যে ঠিক আছে, এইটো আমি আপোনালোকৰ কথাখিনি আমি আলোচনা কৰি ল'লোঁ, ওপৰ মহলত আমি এইটো কি সিদ্ধান্ত আপোনালোকক জনাম। তাৰপিছত গৈ গম পালোঁ যে তাত বহুত টকাৰ এটা খেলি মেলি হ'ল, লেনদেন হ'ল। 30-35 লাখ টকাৰ এটা লেনদেন হোৱাৰ পিছত সেই টিকেটটো বিক্ৰী হৈছে। আকৌ যিজনক আপত্তি কৰা হ'ল, যিজনে দুৰ্নীতি কৰি গ'ল, তেওঁকেহে টিকেটটো দিয়া হ'ল। বাকী আমাৰ সৰ্বসাধাৰণৰ কথাটো ধূলিচ্ছাদ কৰি পেলালে। সেইকাৰণে মই দুখত ৰাতি আহি মই জিলা কংগ্ৰেছৰ যিবোৰ দায়িত্ব আছিল গোটেই দায়িত্বৰ পৰা মই পদত্যাগ কৰি পদত্যাগ পত্ৰ মই জিলা কংগ্ৰেছৰ সভাপতি, ৰাজ্যিকৰ সভাপতি বিভিন্ন জনলৈ মই প্ৰেৰণ কৰি দিছোঁ। আৰু সেইদিনাই 5 মাইল এলেকাৰ দোলাবাৰী 5 মাইল মোটামুটি আমাৰ ভোমৰাগুৰি জিলা পৰিষদৰ এলেকাৰ মানুহখিনিয়ে এটা সভা পাতিলে, ৰাজহুৱা সভা আমাৰ দোলাবাৰীত। মই নাছিলোঁ মিটিংখনত, মই ঘৰুৱা যথেষ্ট অসুবিধা, আপোনালোকে বহুতে গম পায়। মোৰ ল'ৰাটোক পদ্ম হাজৰিকাৰ জেলত ভৰাই থৈছিল মিছা গোচৰত, সেইবিলাকত মই যাব পৰা নাছিলোঁ। কিন্তু লাষ্টত গম পালোঁ যে ৰাইজে এটা সিদ্ধান্ত লৈছে যে এই যে দুৰ্নীতিৰ বিৰুদ্ধে এটা যুঁজ দিব আৰু এই 3জনৰ ভিতৰত এজনক তেওঁলোকে প্ৰাৰ্থিত্ব ৰাইজে প্ৰদান কৰিব। আৰু এই আলোচনাৰ মতে 3জনৰ ভিতৰত দিলদাৰ হুছেইনক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে সিদ্ধান্ত ল'লে। তো ময়ো তেওঁলোকৰ খবৰটো মই সমৰ্থন জনাইছোঁ। সেইদিনাৰ পৰাই এই আলোচনা কৰাৰ পিছতে তাৰ পিছদিনে আমাৰ ৰাইজৰ দলৰ সভাপতি মাননীয় বিধায়ক শিৱসাগৰৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া তেজপুৰত আহিছিল।
দিলদাৰ হুছেইনক লগত লৈ গ'লোঁ, লগতে আছিল আমাৰ ৰফিজুদ্দিন আহমেদ, ইদ্ৰিছ, সকলোকে তেখেতৰ আগত খাৰা কৰাই দিলোঁ আৰু ক'লোঁ যে এই কথা। তেখেতে লগে লগে মঞ্চত নি দিলদাৰ হুছেইনক ৰাইজৰ লগত চিনাকি কৰাই দিলে সভাখনত আৰু ক'লে যে দিলদাৰ হুছেইন এতিয়া আজিৰ পৰা আমাৰ প্ৰাৰ্থী, যদিও তেওঁ নিৰ্দলীয় আমাৰ প্ৰাৰ্থী, আমাৰ সমৰ্থন আছে, দিলদাৰ হুছেইনক জিকাই আনিব লাগে। আজি এইকেইদিন ধৰি আমি প্ৰচাৰ চলাই আছোঁ, আমিৰ হুছেইনৰ কোনো অস্তিত্ব নাইকিয়া হৈ গৈছে আৰু এতিয়া আমি যিখিনি কথা কৈছিলোঁ যে তেওঁৰ ওপৰত যথেষ্ট দুৰ্নীতিৰ অভিযোগ আছে আৰু ইতিমধ্যে আমি গম পালোঁ যে জিলা উপায়ুক্তলৈ CM ভিজিলেন্সলৈ ৰাইজে তেওঁৰ দুৰ্নীতিবোৰ অলৰেডি পৌঁছাইছে। 2 এদিনত চাগে ইনকুৱাৰী হ'ব, তেওঁৰ কি হয় নাজানো। মোটামুটি আমাৰ যিটো মনৰ ক্ষোভ, সেই ক্ষোভ মতে আমি এজন প্ৰাৰ্থিত্ব প্ৰদান কৰি তেওঁৰ কাৰণে আমি ৰাইজৰ দলে বা আমাৰ সৰ্বসাধাৰণ কংগ্ৰেছজীৱী, বিক্ষিপ্ত কংগ্ৰেছজীৱ ৰাইজে তুমুল প্ৰচাৰ চলাই আছে আৰু আমাৰ দিলদাৰ হুছেইন যে জয়ী হ'ব, ইতিমধ্যে আমাৰ প্ৰচাৰ অভিযানত এই কথাটো নিশ্চিত হৈ পৰিছে।